ৰত্না দত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0 যি ইমান দূৰ কথা বতৰা চলি আছে যে অৰুণোদয় 3.0 আৰম্ভ হৈছে বা আৰম্ভ হ'ব, ফৰ্ম দি আছে, কিন্তু এতিয়া ফাইনেল ৰিপৰ্ট আহি গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে 15 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় ফৰ্ম দিয়া আৰম্ভ হ'ব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে টকা পাব। যাৰ ফৰ্ম চিলেক্ট কৰা হ'ব তেওঁলোকে 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে একাউণ্টত অৰুণোদয় 1250 টকাটো তেওঁলোকৰ একাউণ্টত সোমাব। তে এই ফৰ্মটো আপোনালোকে পঞ্চায়ত অফিচত পাব, যোনে গাঁৱত কৰি আছে, আৰু যোনে টাউনত আছে তেওঁলোকে মিউনিচিপালিটি অফিচৰ পৰা পাব। এইটো অফলাইনে কৰিব লাগিব। আৰু কথা হৈছে যে এতিয়া যে নতুন যোনে এতিয়া আবেদন কৰিব তেওঁলোকেতো আবেদন কৰিব লাগিবই, লগতে পুৰণা যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও আকৌ আবেদন কৰিব লাগিব। কোনোবাই যদি কয় যে মইতো টকা পাই আছোঁ, মই আবেদন কিয় কৰিম, তেনে ক্ষেত্ৰত কিন্তু নহ'ব, আবেদন কৰিবই লাগিব। কাৰণ আপোনালোকৰ যিটো টকা পাই আছে অৰুণোদয়ৰ লগত যিটো ফৰ্ম ফিল আপ কৰিছিলে তাৰ কিছুমানৰ হয়তো ৰেচন কাৰ্ড নাই, কিছুমানৰ আধাৰ কাৰ্ড নাই। গতিকে এতিয়া যোনে যোনে নতুনকৈ এপ্লাই কৰিব তেওঁলোকৰ ৰেচন কাৰ্ড থাকিব লাগিব মাষ্ট, লগতে আধাৰ কাৰ্ডো থাকিব লাগিব। ৰেচন কাৰ্ড এণ্ড আধাৰ কাৰ্ড দুটা লিংক হোৱাৰ পিছতে আপোনালোকে অৰুণোদয়টো পাব। যদি কাৰোবাৰ ৰেচন কাৰ্ড আছে আধাৰ নাই তেওঁলোকেও নেপায়, কাৰোবাৰ আধাৰ আছে ৰেচন নাই তেওঁলোকেও নেপায়। গতিকে যোনে যোনে এতিয়া নতুনকৈ আকৌ আবেদন কৰিব তেওঁলোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড দুটাই লাগিব। আৰু পুৰণা যিসকলে পাই আছিলে হিতাধিকাৰীয়ে যে তেওঁলোকৰ কিছুমান ৰেচন কাৰ্ড আছে, কিছুমান ৰেচন কাৰ্ড নাই, তেওঁলোকেও পাই আছিলে, কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকেও এতিয়া আকৌ নতুনকৈ আবেদন কৰিব লাগিব। যাৰ যাৰ ডকুমেণ্ট ঠিক আছে তেওঁলোকে পাই থাকিব, আৰু যাৰ ডকুমেণ্ট ভুল আছে তেওঁলোকৰ আকৌ কাটা যাব। আৰু কিছুমানৰ ঘৰত যাৰ দৰকাৰী নাই অৰুণোদয় তেওঁলোকেও পাই আছে, তেনে ক্ষেত্ৰতে কিছু অৰুণোদয় কাটি দিয়া হ'ব। গতিকে নতুনকৈ আকৌ ফৰ্ম 15 ছেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ হ'ব। গতিকে লগে লগে ফৰ্মটো ফিল আপ কৰি আপোনালোকে অৰুণোদয় এপ্লাই কৰিব পাৰিব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ একাউণ্টত টকাটো সোমাব। আৰু যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ড ইতিমধ্যে আৰম্ভ হৈছে বনোৱা, তেওঁলোকে ৰেচন কাৰ্ডটো সোনকালে বনাই লওক। আৰু আধাৰ কাৰ্ডটো যাৰ যাৰ নাই তেওঁলোকৰ আধাৰ কাৰ্ড নতুন চেণ্টাৰ দিয়া হৈছে, তাত আধাৰ কাৰ্ডটো বনাই লওক। কাৰণ ফৰ্ম দিয়াৰ পিছত আপোনালোকৰ এই দুটা ডকুমেণ্ট আপোনালোকৰ লাগিবই। গতিকে সোনকালে এই ডকুমেণ্টকেইটা বনাই পেলাই আপোনালোকে অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব পাৰিব আৰু নতুনকৈ আপোনালোকে অৰুণোদয় হিতাধিকাৰী হিচাপে টকা লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।